হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে কেটি ভাব হিন্দু কি জ্বলাবো হায় ও আল্লাহ মুসলমান গাড়ি বহায় ও আল্লাহ হায় একে খনি জমিনর তল মোর মন ভেদ ভাব নাই ও আল্লাহ মোর মন ভিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে কেটি ভাব হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে কেটি ভাব হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে কেটি ভাব। আজি পবিত্ৰ ঈদ আলাইকুম। আজি পবিত্ৰ ঈদ উল ফিতৰ। আজিৰ দিনটোত পবিত্ৰ ৰমজান মাহে ৰমজান উদযাপন কৰি ৰোজা ভাঙি আজি আমি এঠাইত গোট খাই পেলাই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ সম্পাদন কৰিলোঁ আৰু ইয়াৰ জৰিয়তে সমগ্ৰ পৃথিৱী ভাৰতবৰ্ষ আৰু অসম সকলোৰে মাজত ভাতৃত্ববোধ যাতে বজাই ৰাখিব পাৰে তাৰ বাবে আমি দোৱা ৰাখিছোঁ। আজি আমাৰ এইখন ঈদগাহ ময়দানত বিশেষকৈ 4টা জামাত 4খন মছজিদৰ বাসিন্দাসকলে মছজিদ এলেকাৰ বাসিন্দাসকলে নামাজ সম্পাদন কৰিছে। ইয়াৰ ভিতৰত গণক আদৰ্শ গাঁও, নামদেৱ চাৰিআলি বৰ মছজিদ, নামদাং আৰু ঈদগাহ জামাত বুলি এই 4টা জামাতী ভাইসকলে আজি ঈদ উল ফিতৰৰ নামাজ সম্পাদন কৰিলে। আৰু আমাৰ এখন ৰটেশ্যন ৱাইজ ইমামবিলাক নিৰ্ধাৰণ কৰা হয়। আজি গণক আদৰ্শ গাঁৱৰ জামাতৰ পেছ ইমাম মৌলানা আব্দুল ৱাহিদ বাদুৰি চাহেবে ইমামতি কৰে আৰু তাৰ লগত সংগতি ৰাখি আদৰ্শ গাঁৱৰ যুৱ সমাজে এই আজিৰ ঈদগাহ ময়দানখন সজাই পৰাই তোলাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগালে। তাৰ বাবে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিশেষ আজিৰ দিনটোৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বৰ মানুহলৈ মই শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ বাবে আৰু ভাতৃত্ববোধ জগাই তুলিবৰ বাবে দোৱা ৰাখিলোঁ। আজি এমহীয়া ৰোজাৰ শেষৰ অন্তত আমি সমগ্ৰ পৃথিৱীৰ মুছলমান মানুহে আজি পবিত্ৰ ঈদ উল ফিতৰ পালন কৰিছোঁ। সেই অনুপাতে আমি শিৱসাগৰ জিলাৰ নামতি চাৰিআলি অঞ্চলৰ সমগ্ৰ ৰাইজ আজি মিলি আমাৰ এই ঈদগাহ ময়দানত আমি পবিত্ৰ ঈদ উল ফিতৰৰ 2 ৰাকাত নামাজ আদায় কৰিলোঁ। অতি এটা আনন্দৰ পৰিৱেশ ইয়াত আমি পাইছোঁ আৰু এই পৰিৱেশৰ মাজেদি আমি বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমগ্ৰ ভাৰতবাসীৰ লগতে অসমৰ সকলো জনগণলৈ আমি পবিত্ৰ ঈদ উল ফিতৰৰ সকলোকে ওলগ জনাইছোঁ আৰু সকলোৰে মংগলৰ কামনা কৰাৰ লগতে আজি যিবিলাক আমাৰ সম্প্ৰীতিৰ মাজত কিছুমান বাধা আহি পৰিছে, এই সম্প্ৰীতি যাতে আমাৰ অক্ষুণ্ণ থাকে, আমাৰ সমন্বয় বাৰ্তা সকলোলৈকে আমি প্ৰেৰণ কৰিলোঁ। সকলোৰে মাজত যাতে ভাতৃত্ববোধ সদায় অটুট থাকে তাৰ বাবে আমি কামনা কৰিছোঁ। লগতে বিশ্ব শান্তিৰ বাবে আজি আমাৰ এই নামাজৰ অন্তত দোৱা হৈছে আৰু সকলোলৈকে আমি দোৱাও আশীৰ্বাদ কৰিছোঁ। লগতে আমি বিশ্বৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিমান আমাৰ মানুহ আছে সকলোলৈকে আমি এই পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনাই আমি সমন্বয় বাৰ্তা হিচাপে নামতি অঞ্চলৰ পৰা আমি সকলোলৈকে ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।